ৰন্থলী বাগিচাৰ এই ষ্টেডিয়ামখন পুনৰ নিৰ্মাণ কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰা এই কাৰ্যসূচীত উপস্থিত হোৱা মই সকলো জ্যেষ্ঠসকল, মাতৃসকল, বাইদেউসকল, ভনীসকল, দাদা ভাইসকললৈ নৱবৰ্ষৰ শুভেচ্ছা জনাইছোঁ। আৰু এই নতুন বছৰৰ প্ৰত্যেকটো মুহূৰ্তত আপোনালোকে খুব ভালকৈ নিজৰ সময়বিলাক কটাব পাৰে, ইয়াৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। এই কাৰ্যসূচীত আগধৰা আমাৰ EM দিগন্ত বৰুৱা ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ তামোলপুৰৰ প্ৰাক্তন বিধায়ক সন্দীপ বসুমতাৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ সাৰ্কেল অফিচাৰ ডাঙৰীয়ানী, BDO ডাঙৰীয়া, আমাৰ দুইটা দলৰ নেতৃবৃন্দ আৰু আমন্ত্ৰিত আমাৰ জ্যেষ্ঠসকল, মই সকলোলৈ ধন্যবাদ জনাইছোঁ। আপোনালোকে সকলো সহযোগ কৰিছে। পিটিয়াৰ অঞ্চলত কেইবা দশক ধৰি এটা অশান্তি অনিশ্চয়তাৰ মাজেৰে আমাৰ আগৰ যিসকল আছিলে সময় কটাব লগা হৈছিলে, আৰু আমিও শিশুকালৰ পৰাই এই অঞ্চলত বহুতখিনি সংগ্ৰাম, বহুতখিনি বিভিন্ন সমস্যাবিলাক দেখিবলৈ পাইছোঁ। এই সমস্যাবিলাকৰ মাজেৰে আহি যোৱা 2020 চনত এটা শান্তি চুক্তি হোৱাৰ পিছত নতুন চৰকাৰ আহিল UPPL আৰু BJPৰ। এই চৰকাৰ অহাৰ পিছত আমি কিছুমান কামবিলাক অলপ প্ৰত্যাহ্বানৰ নিচিনা লৈছিলোঁ, আৰু সেই প্ৰত্যাহ্বানবিলাক আমি 3টা বছৰত, 1 বছৰ কোভিডৰ কাৰণে কাম কৰিব পৰা নাছিলে, কৰোণাৰ কাৰণে, কিন্তু এই 3টা বছৰত আমি প্ৰত্যেকটো বিষয়, প্ৰত্যেকটো কাম খুব চিনচিয়াৰলি দায়িত্ব লৈ আমাৰ অঞ্চলৰ ৰাইজে স্বাধীনতাৰ পিছত ভুগি থকা সমস্যাবিলাক সমাধান কৰাৰ কাৰণে হাতত লৈছিলোঁ। আৰু ভূমিৰ পৰা আদি কৰি বিভিন্ন সমস্যাবিলাক আমি হাত দি পেলাই 3 বছৰ আগত আৰম্ভ কৰি এতিয়ালৈকে বহুতখিনি সফলতা আমি আনিব পাৰিছোঁ। এইখন যদিও কাউন্সিল, ইয়াৰ যি গভৰ্নেন্স ছিষ্টেম, যিটো শাসন ব্যৱস্থা, সেইটো সুগম কৰিবৰ কাৰণে, স্মুথ কৰিবৰ কাৰণে আৰু ষ্ট্ৰীমলাইন আৰু অৰ্গেনাইজ কৰিবৰ কাৰণে যোৱা 3-4টা বছৰত আমি যথেষ্ট কাম কৰিছোঁ। আৰু আজিৰ সময়ত মই ক'ব বিচাৰিছোঁ যে 78 ইয়াৰ্ছৰ যিটো সমস্যা, সেইবিলাক আমি বহুতখিনি সমাধান কৰিলোঁ। আপোনালোকে অহা মাৰ্চ মাহত আমি চৰকাৰৰ যিটো ভিজন ডকুমেণ্ট, তাত দেখিবলৈ পাব যে আগৰ চৰকাৰবিলাকে কি কৰিছিল আৰু আমি কি কৰিছোঁ। সেইকাৰণে মই বহুত বেছি দীঘলীয়া কথা নকম। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ মানুহবিলাকক, ৰাইজক, সকলোকে লৈ এটা বিকশিত দেশ গঢ়াৰ কাৰণে এতিয়া চিন্তা কৰিছে। আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন ভাৰতৰ 5খন ৰাজ্যৰ ভিতৰত এখন হিচাপে গঢ় দিয়াৰ কাৰণে বিভিন্ন কামবিলাক কৰি আছে। আৰু এনেকুৱা সময়ত আমি সকলো খুব ভাগ্য যে তেনেকুৱা দূৰদৰ্শী নেতৃত্বৰ যিখন দেশ, যিখন ৰাজ্য, ইয়াৰ ভিতৰতে আমাৰ এখন কাউন্সিল, য'ত প্ৰায় 35 লাখ জনসাধাৰণ আছে আৰু 26টা জনগোষ্ঠী আছে। এই প্ৰত্যেকটা জনগোষ্ঠীৰ নিজৰ ভাষা, সংস্কৃতি, অস্তিত্ব, পৰিচয়, নিজৰ আত্মসন্মান লৈ জীয়াই থাকিব পৰা এটা BTR গঢ়াৰ কাৰণে আমি আগবাঢ়িছোঁ।